অহাৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। ॐ नमो भगवती वासुदेवाय। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱতৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ 17 নম্বৰ ভাগি পাঠ আৰু পৰ্যালোচনালৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ আজি পাঠ আৰু পৰ্যালোচনা কৰভাজন সিদ্ধৰ ভগৱানৰ বিভিন্ন মূৰ্তি, পূজাবিধি আৰু নাম কথন। কোন যোগে কোন মূৰ্তি পূজা সাধে সিদ্ধি, কোন বাবাকাৰ বৰ্ণ কোন পূজা বিধি, কোন নাম জপিবেক কহিও একান্ত, দিলাহে নশুনি কৰ ভাজনে সিদ্ধান্ত। ভাগৱতৰ একাদশ স্কন্ধ হ'ল পাংময় মূৰ্তি ভাগৱত ভগৱন্তৰ ললাট অথবা কপাল। ভাগৱতৰ একাদশ স্কন্ধ হ'ল ভগৱন্তৰ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ মহাভাগ্যস্বৰূপ দিব্য তত্ত্বকথন। একাদশ ইন্দ্ৰিয়ই যিদৰে আমাৰ মনৰ সত্তাক প্ৰতিনিধিত্ব কৰে, ঠিক সেইদৰে ভাগৱতৰ একাদশ স্কন্ধই ভগৱন্তৰ মনৰূপী সত্তাৰ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্বকেই যেন বিদিত কৰে, যাৰ বাবে ভাগৱতৰ একাদশ স্কন্ধ আৰম্ভ হৈছে মনৰূপী ইন্দ্ৰিয়ৰ নাৰদৰূপী ভক্তিৰ গভীৰ তত্ত্ব, বসুদেৱৰূপী শুদ্ধ সাত্বিক বৃত্তি বিশুদ্ধ অন্তঃকৰণৰ একাত্মবোধৰ মিলন, অৰ্থাৎ বসুদেৱৰ গৃহত নাৰদস্বৰূপ ভক্তিযুক্ত ভগৱন্তৰ ঈশ্বৰ অৱতাৰ স্বৰূপ অংশ অৱতাৰী দেৱঋষিজনৰ যেতিয়াই আগমন হৈ গ'ল, যেন বিষয় বন্ধনৰ সমস্ত আলাপ বিলাপ সমস্ত বিলাপক তেওঁলোকে ত্যাগ কৰি ঈশ্বৰৰ ভক্তিৰ সংস্কাৰৰ পৰম পবিত্ৰ ভাগৱত ভক্তিৰ দিব্য তত্ত্বকথন নিমি ৰজাৰ আগত ঋষভৰ 9জন শ্ৰেষ্ঠ সিদ্ধতনয়ে যি ভাগৱতৰ মূল ভক্তিৰ তত্ত্ব কথা 9টা প্ৰশ্নৰ 9টা উত্তৰত বিদিত কৰিছিল, সেই তত্ত্ব কথা কীৰ্তন হ'বলৈ ল'লে। ভাগৱতৰ পৰম পবিত্ৰ ভক্তিৰ এই পবিত্ৰ তত্ত্ব কথাই নৱসিদ্ধস্বৰূপ ঋষভৰ শ্ৰেষ্ঠ তনয়ৰ শ্ৰেষ্ঠ যোগ্য সন্তানৰ শ্ৰেষ্ঠ চিন্তন ভাৱনা আৰু মননৰ ৰূপ হয়। কৰভাজন সিদ্ধই সমস্ত তত্ত্ব সমস্ত যুগৰ ঈশ্বৰ সাধনাৰ মুখ্য যি উপায় পূজা বিধি ইত্যাদি এই সমস্তবিলাকক বিকৃত কৰিবলৈ ল'লে। নিমি ৰজাই প্ৰশ্ন কৰিলে যে হে সিদ্ধসকল, মোক আপোনালোকে জনাওকচোন কোনটো যুগত কেনেকুৱা ধৰণৰ
পূজা, কেনেকুৱা ধৰণৰ ঈশ্বৰৰ মূৰ্তি, কেনেকুৱা ধৰণৰ ঈশ্বৰ উপাসনাৰ বিধি, কেনেধৰণৰ ভগৱন্তৰ নামনো জপ বা কীৰ্তন কৰিব লাগে, আপোনাক সবে মোক সি কথা জনাই মোক কৃতাৰ্থ কৰা। এ সত্যত এটা দাপৰক নিতনে বহৰি হে অৱতাৰ সোন্ত ভিন ভিনৰ পধৰি ও নানা বৰ্ণ ভৈলা নানা নামৰ পতাৰ হে আছিল পূজাৰ বিধি বিবিধ প্ৰকাৰ কৰভাজন সিদ্ধই ভগৱন্তৰ উপাসনাৰ কাল সাপেক্ষ, সময় সাপেক্ষ, নানান বৰ্ণ আৰু নানা ৰূপ সাপেক্ষ পূজাৰ বিধি আৰু নিয়ম তেওঁ উপাসনাৰ যি তত্ত্ব এই কথা বিকৃত কৰিলে যে সত্যত এটা দাপৰ কলিত সমস্ত দেৱৰেই হৰিস্বৰূপ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ বিভিন্ন অৱতাৰবিলাক বিভিন্ন ৰূপত হৈ থাকে আৰু নানা বৰ্ণৰূপী অক্ষৰ ব্ৰহ্মৰ ৰূপ লৈ নানা ৰূপত তেওঁ পূজা উপাসনা কৰি থকা হয়। হে শুনি মোক ৰাজা জীৱা যোগৰ বিধান হে সত্য শুল্ক মূৰতি বা কলিব ৰিধান এই মাথা জটা চাৰি ভুজ অজিন তৰি অক্ষমালা দণ্ড কমন দলোৱা ধৰি হি নিমি ৰজা তুমি শুনা, যোগৰ বিধান অনুসৰি ঈশ্বৰৰ গভীৰ ভক্তিৰ তত্ত্বৰ ৰহস্য জীৱ ভগৱন্তৰ মূৰ্তি। সত্যস্বৰূপ যুগত ভগৱন্তৰ মূৰ্তি আছিল শুক্ল অথবা শুভ্ৰ বগা, যিজনৰ বস্ত্ৰ আছিল কেৱল তৃণ বস্ত্ৰ, যিজন ভগৱন্তৰ মাথাত আছিল দিব্য জটা, যাৰ আছিল চতুৰ্ভুজৰূপী গুৰুদেৱ নাম আৰু ভকতৰ ভক্তিৰ গভীৰ তত্ত্ব, আৰু যিজনক পৰিহিত হৈ থকা দেখা গৈছিল অজিন উত্তৰি। এটা প্ৰশ্ন হ'ল, অজিন উত্তৰি মানেনো কি? অজিন উত্তৰি মানে হ'ল বেদৰ সাৰ তত্ত্বৰ স্বৰযুক্ত ঈশ্বৰ সাধনা। অজিন উত্তৰিয়ে স্বৰৰ লগত থকা ঈশ্বৰৰ ভক্তিৰ গভীৰ তত্ত্বকেই প্ৰতিনিধিত্ব কৰে। যিজনৰ স্বৰত ওমকাৰ ধ্বনি, যিজনৰ স্বৰত বেদৰ গায়ত্ৰীৰ মন্ত্ৰ, যিজনৰ স্বৰত ঈশ্বৰৰ পবিত্ৰ ভক্তিৰ সত্তা বাণীৰ নামত সদায় বাণীৰ ৰূপত সদায় প্ৰকাশিত হয়, সেইজনৰ মনত নাথাকে কোনো কামনা বাসনা, সেইটো কাৰণেই মাথাত থাকে জটা, শৰীৰ থাকে চতুৰ্ভুজ, অৰ্থাৎ পূব পশ্চিম উত্তৰ দক্ষিণ চতুৰ্দিশেই যেন কেৱল ভগৱন্তৰ গুণ কীৰ্তন আৰু যশ। আৰু অক্ষমালা, অক্ষমালা কিহৰ প্ৰতীক? অক্ষমালা হ'ল প্ৰকৃতিৰ সৌৰভৰ প্ৰতীক। ভগৱতী স্বৰূপ প্ৰকৃতিৰ ভক্তিৰ, প্ৰকৃতিৰ তত্ত্বৰ পয়োভৰ আৰু পূৰ্ণ প্ৰকৃতিৰ সম্পূৰ্ণ ৰূপেৰেই সুৰক্ষিত তত্ত্বৰ প্ৰতীক। এই অক্ষমালা হ'ল প্ৰকৃতিৰ পয়োভৰ সম্পত্তিৰে সৈতে প্ৰকৃতি সদায় সুৰক্ষিত। দণ্ড, দণ্ড মানে হ'ল ভগৱন্তই ধাৰণ কৰা ঐশ্বৰিক শক্তি। এই ঐশ্বৰিক শক্তিৰ মাজত থাকে আত্মতত্ত্বৰ দিব্য জ্যোতি।
আৰু তেওঁ ধাৰণ কৰে কমণ্ডলু। কমণ্ডলু হ'ল ভক্তিৰ গভীৰ জলৰ প্ৰতীক। ব্ৰহ্মাদেৱৰ হাতত থকা এই কমণ্ডলুত ভগৱন্তৰ পদৰ পৰা নিগৰিত হৈ বৈ অহা ভক্তিৰ গংগাৰূপী জল ধাৰণ কৰা হৈছিলে। ভগৱন্তক উপাসনা কৰা ঋষিতুল্য সাধকসকলে হাতত কমণ্ডলুৰে ভগৱন্তৰ পবিত্ৰ ভক্তিৰ জল বেদমন্ত্ৰ উচ্চাৰণ কৰি যেন সদায় তাত সংৰক্ষিত কৰিছিলে। এই মহাব্ৰহ্মচাৰী বেশ হাতীয়নুপাম অজিকালৰ লোক শান্ত নিবৈৰ পৰম এই সততে পূজা কৰে মনত ধৰি ধ্যান জীৱা নাম জপে তাৰ শুনিও প্ৰমাণ। হে ৰাজন, মহা ব্ৰহ্মচাৰী বেশ অতি অনুপম ৰূপত সেই সত্য যুগত সমস্ত ভকতেই ধাৰণ কৰিছিলে। তেওঁলোকৰ চিত্ত বুদ্ধি আৰু মন সদায় নিৰন্তৰ শান্ত আৰু সুস্থ সবল হৈ আছিলে। তেওঁলোকে সততেই ভগৱন্তৰ পূজা কৰিছিল আৰু মনেৰে ভগৱন্তক ধ্যান কৰিছিল। ইয়াৰ উপৰিও ভগৱন্তৰনো কি নাম সত্য যুগত জপ কৰিছিল, মই তোমাক এতিয়া সেই কথা কওঁ শুনা। এইদৰে কৰভাজন সিদ্ধই নিমিৰজাক যুগ অনুসৰি ভগৱন্তৰ পূজাৰ বিধি আৰু উপাসনাৰ তত্ত্বক বিকট কৰিছে। এই হংস পৰমাত্মা ধৰ্ম অব্যক্ত ঈশ্বৰ সুপৰ্ণ বৈকুণ্ঠ আৰু নাম যোগেশ্বৰ অনন্ত পুৰুষ এই দশ গুটি নাম এই সত্যতম মহন্ত লোকে জপে বিশ্ৰাম। সত্য যুগত ভগৱন্তৰ 10 নাম মহন্তসকলে অবিশ্ৰাম জপ কৰিছিল। এই সত্য যুগত ভগৱন্তৰ 10 নাম নিৰ্গুণ নিৰাকাৰ তত্ত্ব, হংস, পৰমাত্মা, ধৰ্ম, অব্যক্ত ঈশ্বৰ, সুপৰ্ণ, বৈকুণ্ঠ আৰু যোগেশ্বৰ, এই 10 জনা নাম আৰু অনন্ত, এই 10 জনা নাম সত্য যুগত পৰম পবিত্ৰ ব্ৰহ্মচাৰ্য পদ পালন কৰা ঋষিতুল্য সাধকসকলে জপ কৰিছিল। হংস মানে হ'ল সেই সময়ত প্ৰত্যেকজন সাধকেই আত্মতত্বৰ ৰূপ। প্ৰত্যেকজনেই নিজৰ মাজত ব্ৰহ্মৰূপী ঈশ্বৰৰ আশ্চৰ্যক আচৰণ কৰিছিল। তাকে কোৱা হ'ল দিব্য ব্ৰহ্মচৰ্য ব্ৰত সত্য যুগত পালন কৰা বুলি। হংসৰূপী আত্মাৰ তত্ত্বক ব্ৰহ্মচৰ্য স্বৰূপ সংযমৰ বতেৰে তেওঁলোকে সাক্ষাৎ কৰি পৰমাত্মাৰ পৰম পবিত্ৰ শুদ্ধ তত্ত্ব, নিৰ্গুণ নিৰাকাৰী ঈশ্বৰত্ব, ভগৱন্তৰ ধৰ্মস্বৰূপ আচৰণ বুলি তেওঁলোকে জ্ঞান কৰিছিলে। সেইবাবেই হংস পৰমাত্মাৰ ধৰ্ম, অব্যক্ত ঈশ্বৰ অৰ্থাৎ সত্য যুগত ভগৱন্তৰ নিৰ্গুণ নামৰ যোগেদি ঈশ্বৰ উপাসনা কৰা সাধকসকলে, বৈষ্ণৱসকলে ভগৱন্তৰ একান্ত ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰি ভক্তিৰে ৰমণ হোৱা সেই সিদ্ধসকলে ভগৱন্তক জানিছিল, বুজিছিল অব্যক্ত বুলি। যিজন নিৰ্গুণ আৰু নিৰাকাৰ, যিজন সুপৰ্ণ মানে হ'ল হংসৰূপী আত্মাৰ ৰূপ।
সুপৰ্ণ মানে হ'ল কাম ক্ৰোধ লোভ মোহ ইত্যাদিক দমন কৰিব পৰা ঈশ্বৰৰ বাহনৰূপী সত্তা। আৰু সেইজন কোন? সেইজনেই হ'ল বৈকুণ্ঠ। বৈকুণ্ঠ মানে হ'ল মায়া মোহ কাম ক্ৰোধ এই সমস্ত বিলাকৰ পৰা মুক্ত হৈ আনন্দময় হৰিৰ আনন্দ বিলাসত ৰমণ হৈ থকাৰ দিব্য ব্যৱস্থা। ইয়াৰ উপৰিও ভগৱন্তৰ পৰম পবিত্ৰ যোগেশ্বৰ অৰ্থাৎ যোগেশ্বৰ স্বৰূপ সমস্ত যোগৰ সাধনা জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব ভকতক তেওঁ দান কৰি তেওঁৱেই হ'ল সকলো যোগীৰ হৃদয়, তেওঁৱেই হ'ল সকলো যোগীৰ সাধনা, তেওঁৱেই হ'ল সকলো যোগৰ যোগেশ্বৰ স্বৰূপ একমাত্ৰ ভগৱান। সেইবাবেই অনন্ত হ'ল তেওঁ স্বৰূপ, তেওঁ নাই আদি, তেওঁ নাই অন্ত, আৰু তেওঁ হ'ল পুৰুষ। এইদৰে 10 জনা ভগৱন্তৰ পৰম পবিত্ৰ শুদ্ধ নিৰ্গুণ নামেৰে সৈতে ঈশ্বৰৰ সত্য যুগত পৰম পবিত্ৰ তত্ত্বক বিদিত কৰি এই নামৰ তত্ত্ব মৰ্ম আৰু অৰ্থ সন্ত মহন্তসকলে সেই যুগত অবিশ্ৰাম অনুভৱ কৰি ভগৱন্তৰ এই 10 নাম পৰম পবিত্ৰ নিৰ্গুণ নিৰাকাৰী ঈশ্বৰক সাক্ষাৎ কৰাৰ উপায় হিচাপে তেওঁলোকে জপ কৰিছিল। হেতেতা তৰা তুল বৰ্ণ দেখন তই সুবেশ ও যজ্ঞ মূৰ্তি মাথা তপি গল বৰ্ণ কেশ অতি মেখলাধাৰী চাৰি ভোজ বিতুপন শ্ৰুশ্ৰুষ আদি চিহ্ন কৰন্ত ধাৰণ ও শিকালত লোক সৰ্ব ধৰ্মিষ্ঠ পৰম হে সবে ব্ৰহ্মবাদী নাহি মায়াৰ বিক্ৰম অবেদোক্ত কৰ্মে খেলোক হৰিক পূজ হে পৰম ঈশ্বৰতে হে সৰ্বদেৱময় ও যেন যেন নামে ঈশ্বৰ কস্তু কৰে হে শুনিও কনৰপতি কহুনি ৰন্তৰে। তেতা যুগত ভগৱন্তৰ দেহৰ বৰণ আছিলে ৰাতুল বৰণৰ, অত্যন্ত তেওঁ সুন্দৰ, যিজনৰ তত্ত্ব হ'ল ৰঘুপতি ৰাম, যিজনৰ সূৰ্যৰ অন্তৰংগা শক্তিৰূপেৰে দেহ আৰু হৃদয়ৰ সৌন্দৰ্য বিদ্যমান, যিজনে যজ্ঞৰূপী মূৰ্তি শিৰত স্থাপন কৰি পিংগল বৰণৰ কিশোৰ শোভা সদায় তেওঁ শিৰত ধাৰণ কৰিছিল। এই পৰম পবিত্ৰ ভগৱন্তৰ উপাসনাৰ পবিত্ৰ মূৰ্তি যি তি মেখলাধাৰী বুলি আমাক ভাগৱত শাস্ত্ৰই কৈছে, যিজনৰ শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি থকা চতুৰ্ভুজ বিতুপন ৰূপ আছিলে, যিজনে শ্ৰুশ্ৰুষ আদি চিহ্ন ধাৰণ কৰিছিল, অৰ্থাৎ বেদৰ শ্ৰুতিৰ তত্ত্ব বেদজ্ঞ সাধনাৰ বেদৰ গায়ত্ৰীৰ মন্ত্ৰৰ পবিত্ৰতা জপৰ যি চিহ্ন, এই চিহ্নক তেওঁলোকে হৃদয়ত অংকন কৰিছিল। আৰু সেই সময়ত সকলো লোক আছিলে পৰম ধাৰ্মিক। সেই সময়ত প্ৰত্যেকজনেই ব্ৰহ্মবাদী আছিল, অৰ্থাৎ ব্ৰহ্মতত্ত্বৰ তেওঁলোক প্ৰত্যেকজনেই অনুভৱী আছিল, ব্ৰহ্মতত্ত্বৰ গৰাকী আছিল। আৰু এই তেতা যুগত ভগৱন্তৰ মিছা বস্তুবিলাকৰ যাৰ নাম হ'ল মায়া, এই মিছা মায়াৰ কোনো শক্তি
দৰ্শন পোৱা নগৈছিল যিহেতু ভগৱন্তই যজ্ঞ ৰূপেৰে যজ্ঞৰ তত্ত্ব ৰূপেৰে বেদৰ নিখুঁত সাধনা ৰূপেৰে জগতখনত পবিত্ৰ সৎকৰ্ম সাধন কৰি দেখাইছিল ভগৱন্ত ৰাম ৰূপেৰে অৱতাৰ লৈ ত্ৰেতা যুগত বিশ্বামিত্ৰ স্বৰূপ শ্ৰেষ্ঠ ঋষিৰ সিদ্ধাশ্ৰম স্বৰূপ পবিত্ৰ ঠাইত 7 দিন 7 ৰাতি যজ্ঞ ৰক্ষা কৰি জীৱন যজ্ঞৰ সুৰক্ষাত ভগৱন্ত ৰামেইহে 7 দিন 7 ৰাতি লক্ষ্মণীহে লক্ষ্য আৰু মন হৈ ৰামেইহে ৰামৰূপী পৰমাত্মা ঈশ্বৰ হৈ বেদেইহে বেদৰ তত্ত্ব মন্ত্ৰ আৰু তেওঁ উপাসনাৰ ব্যৱস্থা হৈ যজ্ঞইহে তেওঁ পবিত্ৰ সাধনাৰ ব্যৱস্থা হৈ ত্ৰেতা যুগত যেন বৰ্তি আছিল যিটো কাৰণত মিছা প্ৰবঞ্চনা মায়া ধৰ্মবিলাক সেই সময়ত কতো দেখা পোৱা নগৈছিল বুলি কৰভাজন সিদ্ধাই নিমিৰজাক বিকট কৰিছে হে যেন যেন নামে ঈশ্বৰ ৰকস্তুতি কৰে এ শুনিও কনৰপতে কহুনি ৰন্তৰে এ বিঞ্চি গৰ্ভ সৰ্বদেৱ ময় বিষ্ণু যজ্ঞ হে উৰুকম উৰুগায় বিষাকপি সজ্ঞ হে জয়ন্ত সহিতে হে অষ্টগুটি নাম হে ত্ৰেতা যুগে লোক সবে জপেয় বিশ্ৰাম ত্ৰেতাত যদিও যজ্ঞ মানে ঈশ্বৰৰ সৎকৰ্ম যজ্ঞ মানে সমস্ত প্ৰকৃতিক ঈশ্বৰৰ ৰূপ বুলি ভাবি প্ৰকৃতিৰ ওপৰত কোনো অত্যাচাৰ নকৰি প্ৰকৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধন ঈশ্বৰৰ পুৰুষৰূপী তত্ত্বৰ সৎকৰ্মৰ যোগেদি সাধন কৰাৰ দিব্য ব্যৱস্থা যি যুগক ত্ৰেতা যুগ বুলি কোৱা হৈছিল এই ত্ৰেতা যুগত ভগৱন্তৰ সৎকৰ্ম যদিও কৰা হৈ যজ্ঞ উপাসনা কৰা হৈছিল তথাপিতো ভগৱন্তৰ নিৰ্গুণ নামৰ তত্ত্ব সেই যুগত কিন্তু সম্পূৰ্ণৰূপেৰেই ভগৱন্তক উপাসনা কৰাৰ ব্যৱস্থা হিচাপে সন্ত মহন্তসকলৰ মাজত বিকট হৈছিল ভগৱন্তৰ পৰম পবিত্ৰ অষ্টনাম সেই সময়ত পিঞ্চি গৰ্ভ সৰ্বদেৱময় বিষ্ণু যজ্ঞ উৰুক্কম উৰুগাই বিষাকপি জয়ন্ত এই অষ্টনামেৰে সৈতে ভগৱন্তৰ উপাসনা সেই সময়ত চলিছিল পিঞ্চি গৰ্ভ মানে হ'ল প্ৰকৃতিৰ গৰ্ভত যিজন সদায় বিৰাজমান সৰ্বদেৱময় মানে হ'ল যিজনে সমস্ত সত্তাতেই দেৱময় অৰ্থাৎ দৈবিক সত্তা হৈ প্ৰৱেশ হৈ আছে বিষ্ণু মানে হ'ল সৰ্বব্যাপ্ত যজ্ঞ মানে হ'ল বিষ্ণুৰ পৰম পবিত্ৰ সাধনাময় কৰ্ম উৰুক্কম মানে হ'ল ক্ষুদ্ৰ হৈ থাকিও সকলোতে বিৰাজমান উৰুক্কম হ'ল বামন প্ৰভুৰ এটি পবিত্ৰ নাম উৰুগাই আৰু বিষাকপি এই অষ্টনাম আৰু জয়ন্ত এই অষ্টনাম ত্ৰেতা যুগত সন্ত মহন্তসকলে ভগৱন্তৰ নিৰ্গুণ নাম ৰূপেৰে জপ কৰিছিল হে ৰাম ঐ হাততে তাৰ লোকে সাধে মহাসিদ্ধি হে দাপৰ যুগৰ বাবে শুনা যে নবিধি ত্ৰেতা যুগত ভগৱন্তৰ পৰম পবিত্ৰ এই অষ্ট নিৰ্গুণ নামৰ যোগেদি ঈশ্বৰৰ উপাসনা হৈছিল এই উপাসনাৰ যোগেদি ত্ৰেতা যুগৰ সন্ত মহন্ত ঈশ্বৰৰ সাধকসকলে ঋষিতুল্য ভগৱন্তৰ উপাসকসকলে ভগৱন্তৰ পৰম পবিত্ৰ ভক্তি তত্ত্বৰ যোগেদি ভগৱানৰ লগত একাত্মবোধ হোৱাৰ যি পবিত্ৰতা এই পবিত্ৰতাত ৰমণ হ'ব পাৰিছিল আৰু সেই নিমিৰজা এতিয়া মই তোমাক দাপৰ যুগত ভগৱন্ত ঈশ্বৰৰ উপাসনাৰ বিধিৰ বিষয়ে কওঁ শুনা হে ৰাম
দাপৰে ঈশ্বৰ মূৰ্তি আতি অনুপাম অতচি সুকুম সম অতচি কুসুম সম সুকুমাৰ শ্যাম এ শিৱচ কৌস্তভ হেম হাড় উৰস্থলে এ পদ্ম চক্ৰ চিহ্ন জলে চাৰু কৰতলে মহাৰাজ বিভূতি সমস্ত অংগে আছে হে দণ্ড ছত্ৰ চামৰে যোগাৱে আগে পাছে হে প্ৰকাশ কৰয় চাৰি অষ্টচাৰি পূজা হে বেদ তন্ত্ৰ মন্ত্ৰে শিকালতো কৰে পূজা ঈশ্বৰক জানো বুলি যত মহাজন হে শুনা যেন মতে কৰে শ্ৰৱণ কীৰ্তন হে নিমি ৰজা দাপৰ যুগত ভগৱন্ত ঈশ্বৰৰ মূৰ্তি আছিল অতি অনুপম ভগৱন্তৰ ৰূপ আছিল ষোড়শ বয়সৰ শ্যাম সুন্দৰ সুকুমাৰ তেওঁ হ'ল অতি সুকুমল তেওঁ আছিল অত্যন্ত শ্ৰীযুক্ত অতি অপৰূপ সুন্দৰতাৰ অধিকাৰী তেওঁ হৃদয়ত প্ৰকৃতি ৰূপেৰে শিৱৎস সমস্ত জগতৰ আত্মা ৰূপেৰে কৌস্তভ সাত্বিক গুণ ৰূপেৰে তেওঁ উৰুস্থলত সমস্ত বিলাককে ধাৰণ কৰিছিল পৰম পবিত্ৰ নিষ্পৃহ ভক্তিৰ তত্ত্ব হৈ নিষ্পৃহ নিষ্কাম ঈশ্বৰৰ ৰূপ হৈ পদ্ম চক্ৰ চিহ্নযুক্ত তেওঁ হৃদয়ত আৰু তেওঁ তত্ত্বত চাৰি ভুজ অৰ্থাৎ শংখ চক্ৰ গদা পদ্ম ৰূপত যেন সদায় বিদিত হৈছিল মহাৰাজস্বৰূপ পৰম পবিত্ৰ ঈশ্বৰৰ সমস্তবিলাক বিভূতি তেওঁ অস্ত্ৰৰূপেৰে তেওঁ দেহতেই যেন দৰ্শন পোৱা গৈছিল দণ্ড ছত্ৰ চামৰে তেওঁক প্ৰতি মুহূৰ্ততেই সুশোভিত কৰি ৰাখিছিল আৰু যিদৰেনো তেওঁক যিদৰে অষ্ট চৰি পূজা সাধন কৰা হৈছিল তাক কওঁ শুনা বেদৰ তন্ত্ৰৰ মন্ত্ৰৰ এই ব্যৱস্থাবিলাকেৰে সৈতে দাপৰ যুগতো ভগৱন্তৰ উপাসনা হৈছিল অ ঈশ্বৰক জানো বুলি যত মহাজন শুনা যেন মতে কৰে শ্ৰৱণ কীৰ্তন ঈশ্বৰক জানিলো বুলি যিসকল মহৎ ঈশ্বৰৰ সাধক আছিল তেওঁলোকে কিদৰেনো ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰিছিল দাপৰ যুগত হে নিমি ৰজা তুমি শুনা হে নমো বাসুদেৱ নমো নমো শংকৰ্ষণ হে পদ্মন পুৰুষৱনী ৰুদ্ৰভগৱান হে সৰ্বভূত আত্মা নমো নমো মহাত্মন হে বিশ্ব বিশেষৰ নমো ঋষিনাৰায়ণ ও
ব্ৰাহ্মণ নামে দাপ ৰতপু কৰে হে শুনাতন্ত্ৰ বিধি কক নিত কলিৰৱা তপনে। হে নিমিত ৰজা, মহানজনে ঈশ্বৰক উপাসনাৰ পদ্ধতি যিজনে অনুভৱ কৰিছিল যে শ্ৰৱণ আৰু কীৰ্তন, দাপৰ যুগত ভগৱন্ত প্ৰভু কৃষ্ণ ৰূপেৰে বলৰাম ৰূপেৰে অৱতাৰ লোৱা সেই সময়তো নমো বাসুদেৱ, নমো শংকৰখন, পদুম্ন পুৰুষ, অনিৰুদ্ধ, ভগৱান, সৰ্বভূতৰ আত্মা, মহাত্মন, বিশ্ব বিশেশ্বৰ, ঋষি নাৰায়ণ এই দ্বাদশ নামেৰে ভগৱন্তক পূজা কৰা হৈছিল, ভগৱন্তক উপাসনা কৰা হৈছিল। আৰু এতিয়া মই তোমাক কলিত প্ৰধান ভগৱন্ত কৃষ্ণ অৱতাৰৰ বেদতো অধিক যি তন্ত্ৰ মন্ত্ৰ, ঈশ্বৰৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব, এই বিষয়ে মই তোমাক ব্যক্ত কৰিম। হে কলিত প্ৰধান জানা কৃষ্ণয় অৱতাৰ, হে বেদটো অধিক তন্ত্ৰ মন্ত্ৰ এচাৰ, হে কলিত কৃষ্ণৰ মূৰ্তি দেখন্তে নিৰ্মল, হে যেন ইন্দ্ৰনীল ৰত্ন পৰম উজ্জ্বলা, কংকনে কেউৰে ৰঞ্জে ভোজ সদা, ধৰি আছা হাতে শংখ চক্ৰ পদ্ম গদা, হে শিৱৎস কৌস্তভ শোভে হাৰ হৃদয়ত, হে পীত বস্ত্ৰে শোভে যেন বিজুলি মেঘত, কৰ্ণত প্ৰকাশ কৰে মকৰ কুণ্ডল, তাৰ ৰশ্মি শোভে গণ্ড বদন মণ্ডল, হে সুনন্দ কুমুদানন্দ পাৰিষদ ছয়, হে দণ্ড চত চামৰে পাশে আৰাধয়, হে হেন দিব্য মূৰ্তি কপ ৰমজ্ঞানী গণে, ও সদায়ে অসন্ত, হে সদায়ে অৰ্চন্ত গুণ নামৰ কীৰ্তনে, হে নামে হে পৰম ধৰ্ম জানিবা কলিত, হে কলিৰ স্তুতি কহো শুনায়ে কচিত, ও হে মহাপুৰুষ হে প্ৰণত পালক, হে সদা বন্ধু তোমাৰে হে পদ পংকজক, ও সদায়ে চিন্তিবে যোগ্য এহি চৰণ, হে ভকতৰ কৰে ইহে
বাঞ্ছিত পূৰণ অভৱ পৰা ভৱ কয়ে হিষে কৰে ক্ষয় হে পৰম পবিত্ৰ ইহে তীৰ্থৰুৱালয় ও মহাসুখময় ইটো চৰণ দুখানি এ বহমাহৰে আকে শেষে অন্তত জানি অভিত্ত মাত্ৰ কৰে যত পীড়াক গোচাৱে এ সংসাৰ সাগৰে তৰি ইহে নাৱে ও হে কৃষ্ণ বন্ধু হেৰা শৰণ তোমাৰ ও শ্ৰী ৰামচন্দ্ৰ ৰূপ ধৰি অৱতাৰ ও পিতৃৱা দেখে চাৰি ৰাজ্য অভিলাষ ও পত্নী সীতা সহিতে পিলা বনবাস এ আনৰ দুষ্ট যজিতো দেৱৰ বাঞ্ছনী অ হেন ৰাজ্য লক্ষ্মী কতি জিলাৰ ঘুমনি অশুভৰ নৰমিগ দেখি ভাৰজাৰ বচনে ও গৈলা মায়া হৰিণক খেদি নাৰায়ণে ও হেন সে ভকত প্ৰিয় প্ৰভু পূৰ্ণ কাম ও তোমাৰ চৰণে সদা থাকক প্ৰণাম হে তোমাৰ চৰণে সদা থাকক প্ৰণাম হৰি নাম হে ৰাম 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 কলিত ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম কলিত ঈশ্বৰৰ ৰূপ শ্যাম সুন্দৰ কলিত ঈশ্বৰৰ তত্ত্ব শ্ৰীৰামচন্দ্ৰ প্ৰভুৰ দিব্য ঈশ্বৰৰূপী অৱতাৰৰ ভক্তিৰ প্ৰকৃতিময় সীতাৰ ভক্তিময় সাধনাৰ ঈশ্বৰ তত্ত্বৰ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ গুণ কীৰ্তন আৰু যশৰ পবিত্ৰতাক কলিত চৈতন্য ৰূপেৰে ভকতে কীৰ্তন কৰি ভগৱন্ত কৃষ্ণ আৰু ৰামৰ গুণ যশ আৰু লীলাক ভকতে ভক্তি ভাৱেৰে শ্ৰৱণ কীৰ্তন কৰে ভগৱন্তৰ পৰম পবিত্ৰ শুদ্ধ নিৰ্গুণ নিৰাকাৰ ভক্তিৰ উপাসনা ভগৱন্তৰ শ্ৰৱণ কীৰ্তন ভক্তিৰ ধৰ্মক কলিৰ পজাই পৰণ কৰি মৃগৰূপী মায়াৰ ভাৱনাৰ পৰা ভকত নিজেই মুক্ত হৈ ভক্তিৰ পৰম পবিত্ৰ নিৰ্গুণ নিৰাকাৰ ৰামৰূপী ঈশ্বৰক যেন হৃদয়তে সাক্ষাৎ কৰে এই কলিযুগেই হ'ল নিৰ্গুণ নামৰ যোগেদি ভগৱন্তক উপাসনা কৰি ৰামৰূপী ঈশ্বৰৰ পৰম পবিত্ৰ অগ্নিময় সত্তাক বৰণ কৰিব পৰাৰ দিব্য ব্যৱস্থা কৃষ্ণৰূপী সত্য সুন্দৰৰ ওপৰত শ্যাম সুন্দৰৰ ভক্তিৰ বৈকুণ্ঠপতিৰ চৰণৰ দিব্য আশীৰ্বাদ লাভ কৰাৰ সুযোগ আৰু সুবিধা কলিৰ প্ৰজাকী যেন টান কৰা হ'ল এইদৰে কৰভাজন সিদ্ধই
ভগৱন্ত ঈশ্বৰ কৃষ্ণ ৰাম বলৰাম পদুম্ন আদি পৰম পবিত্ৰ ঈশ্বৰৰ ভক্তিৰ তত্ত্ব নিৰ্গুণ নিৰাকাৰ নাম আৰু তেওঁ ৰূপ গুণ যশ আৰু লীলাৰ তত্ত্বৰ মাজত ভকতে ভগৱন্তক উপাসনা কৰি বৈকুণ্ঠৰ ঐশ্বৰ্যৰ ভক্তিৰ তত্ত্ব কলিৰ ভকতে ভগৱন্তৰ একান্ত হৰিৰ গুণ কীৰ্তন আৰু যশৰ যোগেদি যেন সাক্ষাৎ কৰিব পাৰে। এই কৃপালু পাপ বান্ধৱাই সমস্ত ভাগৱতৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ কৰভাজন সিদ্ধৰ যোগেদি বিদিত হোৱা বা বিকত হোৱা ভগৱন্তৰ উপাসনাৰ সত্য তেতা দাপৰ কলি যুগৰ যি বিধি বিধান ভগৱন্তৰ নিৰ্গুণ নামৰ অষ্টদশ আৰু দ্বাদশ নামৰ দাপৰ যুগলৈকে প্ৰচলন আৰু কলি যুগত ভগৱন্তৰ অনন্ত নামৰ উপাসনা এই পবিত্ৰ তত্ত্বক কৰভাজন সিদ্ধই বিকত কৰি নিমিৰতাক ধন্য কৰাৰ লগতে ভাগৱতৰ একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদৰ যোগেদি ভগৱন্তৰ ৰহস্য ভক্তিৰ কলি ধৰ্ম নিৰ্গুণ নাম বস্তুৰ শ্ৰৱণ কীৰ্তন এক দেও এক সেউ ভগৱন্তৰ ৰামকৃষ্ণ স্বৰূপ ঈশ্বৰৰ উপাসনা এই তত্ত্বকেই যেন আমাক ভাগৱত শাস্ত্ৰই বিকত কৰিলে। আমি আজিৰ পাঠ আৰু পৰ্যালোচনাৰ ইমানতেই সামৰণিৰ সেৱা ধৰিছোঁ। অহাভাগী পাঠত ইয়াৰ বাকী অংশৰ পৰা আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ যত্ন কৰিম। ৰাম জয় গুৰু শংকৰ কৃষ্ণ মা।